তেজপুৰত অগ্নিগড় নিউজ পৰ্টেলৰ সপ্তম প্ৰতিষ্ঠা দিৱস নিউজ পৰ্টেলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। অনুষ্ঠানটোত উপস্থিত থাকি অসমৰ সংবাদ জগতৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ বক্তব্য প্ৰদান কৰে নিতুমণি শইকীয়াই। শাসকীয় পক্ষই অসমৰ সংবাদ জগতক আক্ৰোশমূলকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে। উক্ত বৰ্ষপূৰ্তি অনুষ্ঠানৰ আঁত ধৰে অগ্নিগড় নিউজৰ স্বত্বাধিকাৰী পংকজ কুমাৰ নাথে। উপস্থিত থাকে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ প্ৰমুখ্যে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি। পংকজ নাথ ডাঙৰীয়াও এই অগ্নিগড় পৰ্টেলটোৰ সন্দৰ্ভত জন্মলগ্নৰ আৰম্ভ কৰি এতিয়ালৈকে যিখিনি তেওঁলোকৰ এই ছবছৰীয়া যিটো যাত্ৰা যিটো জাৰ্ণি তেওঁলোকে অতিক্ৰম কৰিছে সেই সন্দৰ্ভত যিখিনি কথা কৈছে তাক মই দুটামান কথা যোগ দিব বিচাৰিছোঁ। আমাৰ অসমৰ সাংবাদিকতা বৰ্তমান সময়ত যিটো পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈছে আপোনালোক সকলো অৱগত যে আমি অত্যন্ত প্ৰত্যাহ্বানমূলক এটা সময়ৰ মাজত দিন পাৰ কৰিছোঁ। অৰুণোদয় যোগেদি আৰম্ভ হোৱা আমাৰ সংবাদ পত্ৰৰ যিটো জাৰ্ণি এটা সময়ত আসাম বিলাসিনীৰ মাজেদি আহি জোনাকীৰ বুকুৱেদি আহি সেই বাৰ্তালোচনী সেই আলোচনী ভিতৰেদি আহি আমি আজিৰ এই পৰিৱেশ পৰিস্থিতিটো পাইছোঁ। মোতকৈ আপোনালোক গোটেই মানুহখিনি ইয়াত জ্যেষ্ঠ অভিজ্ঞ, আপোনালোকে বেছি ভালকৈ জানে, কিন্তু তথাপিও মই নিজে যিটো সাংবাদিকতা বুজি পাওঁ যে অসমীয়া সাংবাদিকতা আছিল সম্পূৰ্ণৰূপে যিটো নিজস্ব শৈলী নিজস্ব যিটো স্বকীয়তাৰে আৰম্ভ হৈছিল সেইটো আছিল সম্পূৰ্ণৰূপে অসমীয়া জাতীয়তাবাদ কেন্দ্ৰিক। কাৰণ অৰুণোদয় বুকুত অৰুণোদয় শব্দটোৰেই হেমচন্দ্ৰ বৰুৱাই যেতিয়া ভুলটো দেখুৱাই শুদ্ধ কৰি দিছিল আৰু তাৰপিছত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অৰুণোদয়ে যিটো অৱদান আগবঢ়াইছিল, যিকেইজন তাৰ অসমীয়া মানুহৰ সাংঘাতিক ধৰণৰ এটা বলিষ্ঠ ভূমিকা আছিল, যোগেদিও যিটো অসমীয়া সাহিত্যৰ যিটো অৱদান, এই যিটো বাৰ্তালোচনী আলোচনীৰ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদটোৱেই আমি লগ পোৱা স্বনামধন্য সাংবাদিকসকলক গাত আমি দেখিছিলোঁ।